মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত পুনৰ উচ্ছেদ অভিযান। ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকক আজি উচ্ছেদ চলায় ৰেল বিভাগ প্ৰশাসনৰ লোকে। বহু বছৰ ধৰি ৰেল বিভাগৰ ভূমি দখল কৰি আছিল একাংশ লোকে। আজি দখলীকৃত ভূমিত বুলডোজাৰ চলায় ৰেল বিভাগে। এইটো আমাৰ ৰেলৰ হিচাপৰ পৰা কৰি আহিছে, তাৰমানে ৰেলৰ খালী মাটিতখিনি ঘৰ বনাইছে, সেই দেৱীখিনি ভাঙা হৈছে, তাৰমানে চৰকাৰী মাটিত বনোৱা হৈছে ৰেলৰ মাটিত। সেইকাৰণে আজি কামটো চলি আছে, এইবিলাক ভাঙা চিঙি চলি আছে, ভাঙা চিঙা হ'লে তেতিয়া কাম ইয়াৰ এইটো বহাব। ঘৰ সাজি সন্দেহজনক লোকক ভাড়াত দিছিল একাংশ লোকে। ৰেল বিভাগে কিছুদিন পূৰ্বে উচ্ছেদ কৰিছিল যদিও পুনৰ বসবাস কৰিছিল একাংশ লোকে। ৰেল বিভাগে জাননী দিয়াৰ পাছতো খালী কৰা নাছিল ঘৰ। মানে ধৰক অলপমান ক্লিয়াৰ হোৱা নাছিল, সেইখিনি ক্লিয়াৰ কৰিছে। হয়, JCB দি অলপ ভাঙি দিছে। কামটো আমি আপোনাৰ বাৰ্বেডৱেৰ লগোৱাৰ কাৰণে আমাক এটা চিন দি দিছে, সেইমতে আমি কামখিনি কৰি যাম। ইয়াতেতো ৰেলে নহ'ব বুলি মই জানো আৰু আমি কৰিম আপোনাৰ বেৰ লগাম আৰু হয়, বাহিৰা মানুহ আহিব যাতে নোৱাৰে, অসুবিধা নহয় সেইটো। অৱশেষত ভূমিখিনি উচ্ছেদ কৰি খালী কৰে ৰেল বিভাগে। মালিগাঁৱৰ পৰা হাইদৰ আলী, অসম লাইভ 24। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত পুনৰ উচ্ছেদ অভিযান। ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকক আজি উচ্ছেদ চলায় ৰেল বিভাগ প্ৰশাসনৰ লোকে। বহু বছৰ ধৰি ৰেল বিভাগৰ ভূমি দখল কৰি আছিল একাংশ লোকে। আজি দখলীকৃত ভূমিত বুলডোজাৰ চলায় ৰেল বিভাগে। এইটো আমাৰ ৰেলৰ হিচাপৰ পৰা কৰি আহিছে, তাৰমানে ৰেলৰ খালী মাটিতখিনি ঘৰ বনাইছে, সেই দেৱীখিনি ভাঙা হৈছে, তাৰমানে চৰকাৰী মাটিত বনোৱা হৈছে ৰেলৰ মাটিত। সেইকাৰণে আজি কামটো চলি আছে, এইবিলাক ভাঙা চিঙি চলি আছে, ভাঙা চিঙা হ'লে তেতিয়া কাম ইয়াৰ এইটো বহাব। ঘৰ সাজি সন্দেহজনক লোকক ভাড়াত দিছিল একাংশ লোকে। ৰেল বিভাগে কিছুদিন পূৰ্বে উচ্ছেদ কৰিছিল যদিও পুনৰ বসবাস কৰিছিল একাংশ লোকে। ৰেল বিভাগে জাননী দিয়াৰ পাছতো খালী কৰা নাছিল ঘৰ। মানে ধৰক অলপমান ক্লিয়াৰ হোৱা নাছিল, সেইখিনি ক্লিয়াৰ কৰিছে। হয়, JCB দি অলপ ভাঙি দিছে। কামটো আমি আপোনাৰ বাৰ্বেডৱেৰ লগোৱাৰ কাৰণে আমাক এটা চিন দি দিছে, সেইমতে আমি কামখিনি কৰি যাম। ইয়াতেতো ৰেলে নহ'ব বুলি মই জানো আৰু আমি কৰিম আপোনাৰ বেৰ লগাম আৰু হয়, বাহিৰা মানুহ আহিব যাতে নোৱাৰে, অসুবিধা নহয় সেইটো। অৱশেষত ভূমিখিনি উচ্ছেদ কৰি খালী কৰে ৰেল বিভাগে। মালিগাঁৱৰ পৰা হাইদৰ আলী, অসম লাইভ 24।